যে এডিআরই যেটো পরীক্ষা হৈ গল বন্ধুসকল 5টা বিভাগত পরীক্ষা হয়েছে 8 পাস 10 পাস 12 পাস ড্রাইভার ভ্যাকেন্সি 10 পাস আর গ্রাজুয়েশন বন্ধুসকল 5টা বিভাগ মিলি হাততে এই 5টা বিভাগৰ ৰিজাল্ট এটা দিনতে দিয়া হ'ব অলপ আগ পাস কৈ দিব প্ৰতিটো লিংক বেলেগ বেলেগ থাকিব 8 পাসৰ 10 পাসৰ 12 পাস ড্রাইভার ভ্যাকেন্সি যি হওক গ্রাজুয়েশন হওক সকলো বিভাগৰ ৰিজাল্ট সমূহ লিংক সমূহ বেলেগ বেলেগ থাকিব কিন্তু এটা দিনতে এটা সময়তে ৰিজাল্ট কিন্তু দিয়া হ'ব ৰিজাল্টটো 100% ফেব্ৰুৱাৰী মাহত 100% দিব ৰিটেন এক্সামৰ ৰিজাল্ট 100% ফেব্ৰুৱাৰী মাহতে দিব ফেব্ৰুৱাৰী মাহতে দিয়াৰ পিছত এক মাহ সময় দিব মাজতে এক মাহ সময় দিব এই এক মাহৰ পিছতে ভাইভা টেষ্ট অনুষ্ঠিত হ'ব বন্ধুসকল ভাইভা টেষ্ট ৰিটেন এক্সামৰ ৰিজাল্ট আৰু কিমান কাট অফ যাব গেট 4 বিশেষকৈ গেট 4 ৰ ওপৰত আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে জনাই দিম গেট 4 ত কিমান কাট অফ যাব ফুল ডিটেইলছ আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে জনাই দিম এক মিনিট ধৈৰ্য সহকাৰে ভিডিঅ'টো চাব সকলোবোৰ বুজি পাব যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক যিসকলে আগতে সাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ ইমান সাপোৰ্ট মোৰ আশীৰ্বাদ জনাইছে বন্ধুসকল অতি সোনকালে 30000 সাবস্ক্ৰাইব 2 দিনৰ ভিতৰত হৈ যাব আপোনালোকে ইমান সাপোৰ্ট মোৰ আশীৰ্বাদ জনাইছে তাৰ বাবে সকলোকে মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো বন্ধুসকল ইতিমধ্যে গম পাইছে যে আপোনালোকৰ এডিআৰৰ যেটো ৰিজাল্ট এই ৰিজাল্টটো ফেব্ৰুৱাৰী মাহতে দিয়া হ'ব ফেব্ৰুৱাৰী মাহতে এডিআৰ 8 পাস হওক 10 পাস হওক 12 পাস ড্ৰাইভাৰ ভ্যাকেন্সি 10 পাস হওক তাৰপিছত 12 পাস সায়েন্স সিস্টেমে হওক বাৰ সিস্টেমে হওক তাৰপিছত গ্ৰাজুৱেচন হওক বন্ধুসকল 5টা বিভাগৰ ৰিজাল্ট ফেব্ৰুৱাৰী মাহতে দিয়া হ'ব ফেব্ৰুৱাৰী কোনটো তাৰিখত দিব এতিয়ালৈকে কিন্তু ক'ব পৰা নাযায় কিন্তু 10 ফেব্ৰুৱাৰীৰ আগতে ৰিজাল্ট নিদিয়ে বন্ধুসকল মোটামুটি 10 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰী ইয়াৰ ভিতৰত দিয়াৰ 100% সম্ভাৱনা আছে আৰু ইতিমধ্যে সকলোৱে গম পাইছে মেম্বাৰশ্বিপখন সাধাৰণতে অনলাইনত চাব পাৰিছে 50 টকা ফিজ কাটি কিনে আৰু কাট অফটো হিচাপত মই আপোনাক জনাই দিম কোনে কিমান নম্বৰ পাইছে আৰু যোৱাবাৰতকৈ এইবাৰ কাট অফটো অলপমান হাই যাব কিন্তু বেছি ইমান হাই নাযায় কিন্তু যোৱাবাৰত নেগেটিভ মান নাছিল এইবাৰ কিন্তু নেগেটিভ মান আছে কাৰণ মই নিজে এজন ক্যান্ডিডেট হয় দুটা এক্সাম দিছো দুটা এক্সাম ভালে হৈছে দুটা এক্সাম সাধাৰণতে 100ৰ ওপৰত পাইছো দুটাই বন্ধুসকল দুটাতে নাম আহিব 100% মোৰ বিশ্বাস আছে আৰু আপোনালোকে মোৰ ৰিজাল্টৰ দিন আপোনালোক মই জনাই দিম বা দেখাই দিম আপোনালোকে দোয়া কৰিব মোৰ বাবে দোয়া কৰিব আৰু আপোনালোকৰ বাবে যিমান সাপোৰ্ট দোয়া আশীৰ্বাদ যিমান লাগে বন্ধুসকল সকলো জনাই থাকিম বন্ধুসকল আৰু সকলো আপোনালোকৰ বাবে মই হাততে আশীৰ্বাদ আছে কাৰণ হাততে প্ৰতিটো সময়তে প্ৰতিটো খবৰ মই কোনো ধৰণৰ হাততে প্ৰমোচন কেতিয়াও নকৰো মোৰ চেনেলৰ জৰিয়তে সকলো গম পাই মই কোনো ধৰণৰ টকা পইচাৰ কাৰণে ভিডিঅ' নবনাও বন্ধুসকল ইতিমধ্যে সকলোৱে গম পাইছে যে অসম সরকার যে পরীক্ষা হয়েছে সেইবোৰ পরীক্ষার রিজাল্টটো ফেব্রুৱাৰী মাহতে দিব মোটামুটি 15 ফেব্রুৱাৰী এদিন দুদিন আগপাস হৈ দিব পাৰে বা 15 ফেব্ৰুৱাৰীতে দি দিব পাৰে বন্ধুসকল মই ডাইরেক্ট ডেটটো জনাব নোৱাৰিম কাৰণ মুখ্যমন্ত্রী ডাঙৰীয়ে কৈছে ফেব্ৰুৱাৰী মাহতে দিব কিন্তু ফেব্ৰুৱাৰী মাহৰ 10 ফেব্ৰুৱাৰীৰ আগতে লাখপতি বাইদেউৰ 1 ফেব্ৰুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰতে লাখপতি বাইদেউৰ সাধাৰণতে চেকসমূহ বিতৰণ কৰিব আৰু আপোনালোকৰ 15 ফেব্ৰুৱাৰী তাৰিখে আগপাস কৈ দিয়া হ'ব 16 দিব পাৰে 14 দিব পাৰে 15 দিব পাৰে বন্ধুসকল আৰু আপোনালোক কোনো টেনচন নকৰিব ৰিটেন এক্সাম ফেব্ৰুৱাৰী মাহত দিব তাৰ পিছত এক মাহ সময় দিব বন্ধুসকল এক মাহ সময়ৰ পিছতে আপোনালোকৰ ভাইভা টেষ্ট অনুষ্ঠিত হ'ব তাৰ আগতে কিন্তু ভাইভা টেষ্ট অনুষ্ঠিত নহয় আৰু 10 মে তাৰিখে এই অসম সরকাৰৰ অসম মুখ্যমন্ত্রী ডাঙৰীয়াৰ যেটো মুখ্যমন্ত্রী হৈছে 4 বছৰ সম্পূৰ্ণ হ'ব হেদিনা কিন্তু আপোনালোকৰ এই চাকৰি সমূহ হ'ব কেৱল এডিআৰ নহয় অসম পুলিচতো দিব হেলথৰ পৰীক্ষা যিবোৰ হ'ব সেইবোৰৰ চাকৰি দিব অসম পুলিচত দিব এডিআৰ 2.0 12600 পদৰ দিব বহুত পদ আছে ডিএমএৰ পদৰ চাকৰি দিব মোটামুটি 35-40 নিযুক্তি দিব তাৰ পিছত কিন্তু আকৌ লগে এডিআৰ হাততে 20-25 নিযুক্তি মুকলি হ'ব ইতিমধ্যে মুখ্যমন্ত্রী ডাঙৰীয়ে কৈছে 15000 পদ মুকলি হ'ব কিন্তু তাতকে ডাবল মুকলি হৈ যাব পাৰে যিমান পদ আছে বন্ধুসকল সেই পদখিনি কিন্তু মুখ্যমন্ত্রী ডাঙৰীয়ে পূৰণ কৰিব কাৰণ মুখ্যমন্ত্রী ডাঙৰীয়ে এটাই পূৰণ কৰিব যে 2026 চনত ইলেকশন আছে তাৰ আগতে কিন্তু অসম সরকার যিমান বিভাগ খালি আছে সকলো বিভাগ কমপ্লিট কৰিব ইতিমধ্যে 1.5 লাখ চাকৰি ইতিমধ্যে দিছে আৰু নিকা হত বাবে দিছে আৰু মুখ্যমন্ত্রী ডাঙৰীয়ে মোৰ অন্তৰফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো ইমান চাকৰি দিয়াৰ বাবে আৰু নিবনুৱা সকলো সমস্যা সমাধান এনেকৈ কৰিব লাগিব তাৰ বাহিৰে একো ৰাস্তা নাই আৰু আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম যেটো গেট 4 আছে গেট 4 কাট অফটো কিমান যোৱাৰ সম্ভাৱনা আছে যোৱাবাৰ যিমান কাট অফ গৈছে বন্ধুসকল যোৱাবাৰ কাট অফতকৈ এইবাৰ অলপমান বেছি যাব কাৰণ যোৱাবাৰ সাধাৰণতে পঢ়া-শুনা যিমান ল'ৰা-ছোৱালী কৰিছিল তাতকৈ কিন্তু বেছিভাগ ভালখিনি গুচি গৈছিল যোৱাবাৰ তাৰ পিছত যিখিনি ভাল আছিল বন্ধুসকল কাৰণ পদ 26000 আছিল লাখে ল'ৰা-ছোৱালী এপ্লাই কৰিছিল গোটেইখিনি তো চাকৰি নাপায় বন্ধুসকল 2-1 মাৰ্ক কম বেছি পালেও চাকৰি নাপায় 1 মাৰ্ক কম আধা মাৰ্ক কম পালেও চাকৰি নাপায় বন্ধুসকল কাট অফত নাম নাহিলে বন্ধুসকল কাৰণ ভাল ল'ৰা-ছোৱালী সকলোতে আছে
এবার যিমান লছ প্ৰিপাৰেশ্যন যোৱাবাৰ যিমান 2 বছৰ আগতে যিমান প্ৰিপাৰেশ্যন কৰি পৰীক্ষা দিছিল এবাৰ কিন্তু তাৰো 4 ডাবল প্ৰিপাৰেশ্যন কৰি পৰীক্ষা দিছে এবাৰ নেগেটিভ মাৰ্ক আছে যোৱাবাৰ নেগেটিভ মাৰ্ক নাছিল নেগেটিভ মাৰ্ক নথকা সত্ত্বেও বন্ধুসকল কাটঅফটো বহুত কম গৈছিল এবাৰ নেগেটিভ মাৰ্ক আছে নেগেটিভ মাৰ্ক থাকিলেও যোৱাবাৰতকৈ অলপমান হাই যাব মোৰ বন্ধুসকল যদি যোৱাবাৰ 80 গেট 4ত 8 পাছ 10% মই কৈছো যোৱাবাৰ যদি জেনাৰেল ক্যাটাগৰীৰ বাবে 80 গৈছে জেনাৰেল ক্যাটাগৰী এবাৰ কিন্তু 100% বন্ধুসকল জেনাৰেল ক্যাটাগৰী যদি 80 গৈছে এবাৰ কিন্তু 100% হাতন্তে 90 যাব 10 মার্ক প্লাস কৰিবই লাগিব কাৰণ নেগেটিভ মার্ক থাকিলেও 10 মার্ক প্লাস কৰিব লাগিব নেগেটিভ মার্ক থকাৰ সত্ত্বেও 10 মার্ক প্লাস যাব কাৰণ লছলি প্ৰিপাৰেচনটো বেছি কৰি কৰিছে যোৱাবাৰ মই অলপৰ কাৰণে পোৱা নাই কিন্তু এই হেলথত মই ৰিটেন এক্সাম পাস কৰিছিলো তাৰ পিছত বাইবেল টেষ্টটো ওলাই গলো কিন্তু আপোনাক মই কৈছো এবাৰ যোৱাবাৰ যিমান পাইছো তাতকে ডাবল নাম্বাৰ এবাৰ পাইছো 100 ৰ ওপৰত নাম্বাৰ আহিছে মোৰ এবাৰ হাতন্তে উমাৰশিপ চাইছো বন্ধুসকল হেইবে কৈছো প্ৰিপাৰেচনটো লছলি বহুতে কৰিছে মইও কৰিছো বন্ধুসকল হেইবে কৈছো কাটঅফটো অলপ হাই যাব বন্ধুসকল যদি যোৱাবাৰ জেনাৰেল ক্যাটাগৰী 8% পাছত যদি 80 গৈছে এবাৰ কিন্তু 90 যোৱাৰ 91 92 এনেকৈ যোৱা 100% চান্স আছে যোৱাবাৰ যদি ওবিসি যদি হাতন্তে 78 77 এনেকৈ গৈছে ওবিসি আৰু জেনাৰেল ক্যাটাগৰীৰ বাবে বেছি পাৰ্থক্য নাথাকে বন্ধুসকল বেছি পাৰ্থক্য নাথাকে অলপে পাৰ্থক্য থাকে হেবোৰ যদি হাতন্তে গেছে 2-1 মার্ক কমে থাকে জেনারেল ক্যাটাগরিকৈ এনেকুৱা কৈছে এবাৰ কিন্তু তাতকে 10 মার্ক 8 মার্ক বেছি যাব আৰু বেছি যাব যেনেকৈ এসসি এসটি যদি 72 70 গৈছে তেনেকৈ কিন্তু এবাৰ কিন্তু কাট অফটো আপোনালোকৰ হাতন্তে যদি 70 গৈছে 71 গৈছে তেনেহলে 80 82 83 এনেকুৱা কিন্তু এসসি এসটি কাট অফ যাব বন্ধুসকল 8% ওপৰত আপোনালোকক মই কৈছো বন্ধুসকল যিসকল প্ৰথমবাৰ ভিজিট কৰিছে চ্যানেলটো এটা সাবস্ক্রাইব কৰি দিব লাইক এটা কৰি দিব ভিডিওটো শেয়ার কৰি দিব যদি ভাল পায় লাইক এটা কৰি দিব আৰু ভিডিওটো অনন্য শেয়ার কৰি দিব কাৰণ নতুন চ্যানেল হয় সকলো সাপোর্ট কৰাৰ বাবে প্ৰয়োজন আছে আৰু এইটো চ্যানেল নতুন নহয় বন্ধুসকল বহুত দিন ধৰি প্ৰিপাৰেচন আদতে ভিডিও দি আছো আৰু অতি সোনকালে 30000 সাবস্ক্রাইব কমপ্লিট হ'ব হেইবে সাবস্ক্রাইব